নিয়তি কথাতে কয় নিয়তিৰ নিষ্ঠুৰ পৰিহাস নিয়তিয়ে যেতিয়া লৈ যায় তেতিয়া কোনেও বচাব নোৱাৰে আৰু যেতিয়া নিয়তিয়ে নিব লগা নাথাকে তেতিয়া কোনো পধ্যে হলেও বাচি যাব আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ ক্ষেত্ৰত তেনে এক ঘটনা সংঘটিত হৈছে মিৰাকল হৈ গল এজন ব্যক্তি কোনোমতে মৃত্যুমুখৰ পৰা উভতি আহিবলৈ সক্ষম হৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ডাঙৰ খবৰ সন্মুখলৈ আহিছে আৰু নভবাকৈ ভয়ংকৰ ঘটনাৰ সন্মুখীন হৈও সেই ঘটনাৰ পৰা জীৱনতে উদ্ধাৰ হৈছে এজন ব্যক্তি এই বোয়িং বিমানখন দুৰ্ঘটনাত পতিত হ'ল 242 গৰাকী যাত্ৰীৰ ভিতৰত 241 গৰাকীৰ মৃত্যু হৈ গ'ল কিন্তু আচৰিত ধৰণে এজন যাত্ৰী ৰক্ষা পৰি আহিল আৰু ৰক্ষা পৰি অহাই নহয় খুজকাহি তেওঁ নিজেই আগবাঢ়ি যোৱাৰ দৃশ্য দেখিবলৈ পোৱা গ'ল আপুনি শুনি আচৰিত হ'ব আমি দৃশ্যবোৰ দেখুৱাম আমাৰ সতীৰ্থ গুণজিতক অনুৰোধ কৰিছোঁ সেই দৃশ্যবোৰ দেখুৱাবলৈ খুজকাহি এজন ব্যক্তি এটা ভয়ংকৰ বিমান দুৰ্ঘটনা গোটেই বিশ্ব কপি গৈছে আজিৰ আহমেদাবাদৰ এই বিমান দুৰ্ঘটনাটোৰ পাছত তাৰ পাছত সেই ব্যক্তিজনক চাওক আমি সম্পাদিত ৰূপত দৃশ্যবোৰ দেখুৱাবলৈ বাধ্য কাৰণ আমি মুখমণ্ডল দেখুৱাব নোৱাৰো তেওঁৰ শৰীৰৰ দাগবোৰ দেখুৱাব নোৱাৰো গোটেই তেজেৰে লুতুৰি পুতুৰি হৈ আছে কিন্তু যিখিনি পাৰো আমি দেখুৱাবলৈ সক্ষম হৈছো চাওক এজন ব্যক্তি এটা বিমান দুৰ্ঘটনাৰ পৰা কোনোমতে ৰক্ষা পৰিল লগৰ সকলো মৃত্যুমুখত পৰিল মৃত্যুৰ কোলাত হৈ পৰিল লগৰ সকলো একেলগে একেখন বিমানত থকা সেই লোকসকল মৃত্যুৰ মুখত সোমাই গ'ল আৰু এইজন ব্যক্তিয়ে মৃত্যুৰ মুখৰ পৰা উভতি আহি ৰাস্তা দি খুজকাঢ়ি গৈ থকাৰ দৃশ্য খুজকাঢ়ি গৈ আছে এই ব্যক্তিজন এয়া সঁচাকৈ মিৰাকল আৰু ইয়াকে কয় ৰাখে হৰি মাৰে কোনে মৃত্যু মুখৰ পৰা উভতি আহিছে এই যুৱকজন এই ব্যক্তিজন নাম এওঁৰ বিশ্বকুমাৰ ৰমেশ আৰু বিশ্বকুমাৰ ৰমেশ সেই ভয়ংকৰ দুৰ্ঘটনাটোৰ সাক্ষী এতিয়া পৰৱৰ্তী সময়ত তেওঁ অৱশ্যে মন্তব্যবোৰ প্ৰদান কৰিব পাৰিব এই মুহূৰ্তত সেই সময়ো নহয় তেওঁৰ পৰা মন্তব্য গ্ৰহণ কৰাৰ কিন্তু পৰৱৰ্তী সময়ত তেওঁ সেই ভয়ংকৰ অভিজ্ঞতাৰ কথা হয়তো বৰ্ণনা কৰিব পাৰিব বিশ্বকুমাৰ ৰমেশ বিমানখনৰ 11A নম্বৰ সিটত বহি আহিছিল 11A নম্বৰ সিটত বহি আছিল কাষত আন ব্যক্তিও আছিল আন পেছেঞ্জাৰো আছিল আন পেছেঞ্জাৰৰ সৈতে আন যাত্ৰীৰ সৈতে 11A নম্বৰ সিটত বহি আহিছিল বিশ্বকুমাৰ ৰমেশ নামৰ এই ব্যক্তিজন উদ্দেশ্য আছিল লণ্ডনলৈ যোৱাৰ আৰু তেওঁৰ কাষৰ সিটত বহি থকা তেওঁৰ সু কাষে বাওঁ কাষে আগে পিছে যিমান লোক আছিল সকলো মৃত্যু গহ্বৰত শুই পৰিল মৃত্যুৰ কোলাত শুই পৰিল কিন্তু তেওঁ জীৱন্ত অৱস্থাত থাকি গ'ল আৰু জীৱন্ত অৱস্থাত তাকো আঘাত কেৱল চকু ভৰি আৰু বুকুত আঘাত বৰ এটা ভয়ংকৰ বা বৰ এটা গুৰুতৰো নহয় তেওঁক ইতিমধ্যে আহমেদাবাদৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কিন্তু ব্যক্তিগৰাকীৰ এই ফটো বা এই দৃশ্যবোৰ দেখাৰ পাছত আপোনালোকে গম পাব যে চকু ভৰি আৰু বুকুত যদিও আঘাত পাইছে তাৎক্ষণিকভাৱে প্ৰথম দৃষ্টিত ক'ব পাৰি যে ব্যক্তিজনৰ আঘাত বৰ এটা গুৰুতৰ নহয় আৰু এনে এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা য'ত 241 জনৰে মৃত্যু হৈ গ'ল 242 জন যাত্ৰীৰ ভিতৰত এজনৰহে প্ৰাণ ৰক্ষা পৰিল সেই ব্যক্তিজনে কেনেধৰণে বাচি আহিল সি এটা নুবুজা সাঁথৰ সি এই মুহূৰ্তত ৰহস্য আচৰিত কথা নহয়নে চিন্তা কৰিবলগীয়া কথা ভাবিবলগীয়া কথা আৰু তেওঁৰ সৈতে হয়তো ক'ৰবাত কিবা প্ৰকাৰে ভগৱানৰ হাত থকা বুলি কওক বা আন কেতবোৰ কথাই কওক বিভিন্ন ধৰণৰ কথা ইয়াত সংলগ্ন হৈ পৰে ক'ৰবাত তেওঁ হয়তো যি মানে তেওঁৰ ক্ষেত্ৰত তেওঁ হয়তো কল্পনাও কৰা নাছিল যে এক ভয়ংকৰ অৱস্থাৰ পৰা তেওঁ যে বাচিও আহিব পাৰিব হয়তো তেওঁ ভাবিছে তেনেধৰণে তেওঁৰ মনোযোগত কেনেকুৱা হৈ আছে তেওঁৰ মনত কেনেধৰণৰ কথাই হয়তো ক্ৰিয়া কৰি আছে আহমেদাবাদৰ এই ট্ৰেজিক বিমান দুৰ্ঘটনা ইতিমধ্যেই 241 জনৰ মৃত্যু হৈ গৈছে আৰু ইয়াৰ বাবে কি কাৰণ জগৰীয়া হ'ব পাৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ইতিমধ্যে অসামৰিক বিমান প্ৰাধিকৰণে এই বিষয়টো তদন্ত কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অসামৰিক বিমান পৰিবহণ মন্ত্ৰী সকলো ধপলিয়াই গৈছে আহমেদাবাদলৈ তেওঁলোকে পৰিস্থিতিৰ বুজ লৈছে আৰু তেওঁলোকে তাৎক্ষণিকভাৱে এই ঘটনাৰ বাবে বহুখিনি কাৰক হ'ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা তেওঁলোকেও গভীৰ দুখ প্ৰকাশ কৰিছে এয়াৰ ইণ্ডিয়াও ক'ৰবাত যে গাফিলতি আছিল সেই কথাটো মানি লৈছে আৰু মন কৰিবলগীয়া বিষয় যে এই দুৰ্ঘটনাৰ আগে আগে এজন ব্যক্তিয়ে এক্স মাধ্যমত এটা পোষ্ট কৰিছিল যিটো আমি আপোনালোকক কৈ থৈ দিছোঁ সেই পোষ্টটোত তেওঁ উল্লেখ কৰিছিল কেনেধৰণে সেই পোষ্টটোত তেওঁ সদৰি কৰিছে যে বিমানখন এই এয়াৰ ইণ্ডিয়াৰ বিমানখন উৰণৰ আগে তাৰ AC বিকল হৈ গৈছিল
সেই এয়াৰ ইণ্ডিয়া বিমানখনত চিটত সংলগ্ন টিভি বিকল হৈ গৈছিল সেই কথা তেওঁ উল্লেখ কৰিছে মই এবাৰ দৃশ্যবোৰ আমাৰ গুণজিতক দেখুৱাবলৈ অনুৰোধ জনাম কাৰণ দৃশ্য কিছুমান আছে আমাৰ লগত সেই দৃশ্যবোৰ আমি তাৰ সেই দৃশ্যবোৰ দেখিবলৈ পাইছোঁ বিমানখন কেনেধৰণে দুৰ্ঘটনাগ্ৰস্ত হ'ল তাৰ সেই দৃশ্যবোৰ আপোনালোকে ইতিমধ্যে দেখি আছে আমি আকৌ এবাৰ গুণক যদি সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ কৰিম কি তথ্য আছে সেই ব্যক্তিজনে কি কৈছে সেই ব্যক্তিজনে বহুখিনি কথাই কৈ গ'ল সেই ব্যক্তিজনৰ নাম এক্স মাধ্যমত যিজনে পোষ্ট কৰিছে সেই ব্যক্তিজনৰ নাম হৈছে আকাশ বাদশা নামৰ ব্যক্তিগৰাকীয়ে গোটেই বিমানখন তেওঁ দিল্লীৰ পৰা আহমেদাবাদলৈ আহিছিল কিন্তু আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱাৰ তেওঁ যাত্ৰী নাছিল তেওঁ কেৱল দিল্লীৰ পৰা আহমেদাবাদলৈ আহি বিমানখনৰ পৰা নামি গ'ল আৰু সেই সৌভাগ্যক্ৰমে দৈৱক্ৰমে তেওঁৰ জীৱনটো ৰক্ষা পৰিল তেনেধৰণে দিল্লীৰ পৰা আহমেদাবাদত আহি আহমেদাবাদৰ বিমানবন্দৰত বিমানৰ পৰা নমা ব্যক্তিসকলৰ জীৱন ৰক্ষা পৰিল সেয়া তেওঁলোকৰ জীৱনৰ ক্ষেত্ৰতো ক'ব পাৰি তেওঁলোকো সৌভাগ্যৱান বুলি বিবেচিত হ'ব এতিয়া এই ব্যক্তিজনৰ ক্ষেত্ৰত যেনেধৰণে তেওঁ সৌভাগ্যৱান হ'ল সেইসকল ব্যক্তিও সৌভাগ্যৱান হ'ব এই বিমানখনত অন্তিম সময়ত উৰণৰ আগে আগে কেনে অৱস্থা হৈছিল সেই ব্যক্তি কেইগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত বা এক্স মাধ্যমৰ পোষ্টত সদৰি কৰিছে তেওঁলোকে ভিডিঅ' কৰি ৰাখিছিল যে এয়াৰ ইণ্ডিয়াৰ এই বিমানখনৰ AC বিকল হৈ পৰিছিল গৰমত আছিল সকলোৱে বিচি আছিল টিভিটোৱে কাম কৰা নাছিল আৰু আন আনুষংগিক অসুবিধাই দেখা দিছিল আৰু সেই অসুবিধাবোৰৰ কথা তেওঁলোকে সামাজিক মাধ্যমত পোষ্ট কৰি সদৰি কৰিছিল আৰু এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক জগৰীয়া কৰিছিল যে এয়াৰ ইণ্ডিয়াই ইমান কিয় বিসংগতিপূৰ্ণ সুবিধা আগবঢ়াইছে ইমান কিয় বিসংগতিৰে ভৰা এখন বিমান তাত ৰখা হৈছে আনকি সেই বিমানখন উৰণৰ আগে আগে পৰীক্ষা কৰোঁতেও সেই বিসংগতিবোৰ ধৰা পৰিছিল তাৰ পাছতো সেই বিমানখনক উৰিবলৈ কিয় দিয়া হ'ল প্ৰশ্নটো আহিছে তাতে এখন বিসংগতিপূৰ্ণ বিমান কিয় উৰিবলৈ দিয়া হ'ল মানে বিসংগতিপূৰ্ণ বুলি এই কাৰণেই কৈছোঁ কাৰণ এচিয়ে কাম কৰা নাছিল যাত্ৰীসকলৰ টিভিয়ে কাম কৰা নাছিল আন আনুষংগিক সমস্যা দেখা দিছিল সন্দেহ কৰা হৈছে যে এফালৰ ইঞ্জিনটো কিবা কাৰণত বিকল হৈ যাব পাৰে কাৰণ এই বয়িঙৰ 787 বিমানখন তাত দুটা ইঞ্জিন সংলগ্ন হৈ থাকে আৰু সেই দুয়োটা ইঞ্জিনেই অতি শক্তিবান হয় সেই দুয়োটা ইঞ্জিনৰ এটা ইঞ্জিন বিকল হোৱাৰ বাবেও তেনেধৰণৰ হ'ব পাৰে মুঠতে কিবা এটাতো কাৰণ আছিলে ভিতৰে কিবা এটা কেৰুণ লাগি আছিল যাৰ ফলত বিমানখন উৰণৰ আগে আগে বিসংগতিৰে ভৰি পৰিছিল আৰু পাছত বিমানখন উৰণৰ ঠিক 5 মিনিটৰ ভিতৰতে সেই বিমানখন ধ্বংসস্তূপত পৰিণত হৈ গ'ল বয়িং কোম্পানী আমেৰিকাৰ কোম্পানী সকলোৱে জানে বয়িং কোম্পানীৰ বয়িং 787 বহুকেইখন বিমান আছে যি বিশ্বৰ বিভিন্ন প্ৰান্তত বয়িং কোম্পানীয়ে বিক্ৰী কৰিছে বিশ্বৰ বিভিন্ন দেশে ক্ৰয় কৰিছে বিভিন্ন প্ৰতিষ্ঠানে ক্ৰয় কৰি সেইবোৰ নিজৰ বিমান পৰিবহণৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে এটা ব্যৱসায় হিচাপে ইয়াক গ্ৰহণ কৰিছে আৰু বয়িং কোম্পানীৰ বৰ্ণনা ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰত মই সদৰে কৰিছোঁ যে বয়িং কোম্পানী বিশ্বৰ ভিতৰতে পেছেঞ্জাৰ বিমান নিৰ্মাণৰ এটা আগশাৰীৰ প্ৰতিষ্ঠান হয় বয়িং আৰু এয়াৰবাছে যেহেতু পেছেঞ্জাৰ বিমান নিৰ্মাণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা ৰূপায়ণ কৰি আছে আৰু তেওঁলোকে একচ্ছত্ৰীৰ সম্ৰাট হয় এই মাৰ্কেটখনৰ এভিয়েশ্যন মাৰ্কেটখনৰ আৰু সেই বয়িং কোম্পানীৰ 787 বয়িং 787 বিশ্বৰ বিভিন্ন প্ৰান্তত আছে যদিও আজিলৈকে বয়িং 787 দুৰ্ঘটনাত পতিত হোৱা নাছিল ভাৰতবৰ্ষৰ আহমেদাবাদত এখন প্ৰথম বয়িং 787 যিখন দুৰ্ঘটনাত পতিত হৈছে ক'ত কেৰুণ আছিল 2012-13 চনৰ এখন বয়িং 787 এয়াৰ ইণ্ডিয়াই চলাই আহিছিল এই কম সময়ৰ ব্যৱধানত এই 12 বছৰ 13 বছৰ এই নিৰ্দিষ্ট সময়খিনিৰ ভিতৰতে এখন বিমান বেয়া হৈ যাব পাৰেনে বিকল হৈ যাব পাৰেনে ইঞ্জিনত বিসংগতি আহি যাব পাৰেনে পৰীক্ষা নিৰীক্ষাবোৰ সময়মতে কৰা হোৱা নাছিল নেকি ক'ত বিসংগতি ধৰা পৰিল বা ক'ত বিসংগতি আছিল এতিয়ালৈকে ধৰা পৰা নাই বাৰু ক'ত আছিল বিসংগতি সেইবোৰ এটা নুবুজা হাতৰ ককপিটত যিবোৰ কথা ৰেকৰ্ড হ'ল অথবা পাছত সেই বিমানখনৰ নিৰ্দিষ্ট যিবোৰ ৰেকৰ্ড সিস্টেম আছে ব্ল্যাক বক্স বুলি সাধাৰণতে কোৱা হয় এতিয়া এইখন বিমানৰ ক্ষেত্ৰত পেছেঞ্জাৰ বিমানৰ ক্ষেত্ৰত হেতু ব্ল্যাক বক্স বুলি কোৱা হ'ব নে কি কোৱা হ'ব মই জ্ঞাত নহয় কিন্তু নিৰ্দিষ্ট সেই তথ্যপাতিবোৰ যেতিয়া তদন্তত আহিব তাৰ পৰা যেতিয়া তথ্যবোৰ উদ্ঘাটন কৰিব তেতিয়াহে আমি স্পষ্ট হ'ম প্ৰকৃততে এই বিমান দুৰ্ঘটনাৰ আঁৰৰ কাৰণ কি কিন্তু দুৰ্ভাগ্যজনকভাৱে এই 241 জন লোকৰ মৃত্যু হৈ গ'ল য'ত গুজৰাটৰ এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী আছে বহু সোশ্যাল ইনফ্লুৱেঞ্চাৰ আছে লণ্ডনৰ পৰা আহিছিল বিমানবন্দৰত তেওঁলোকে ভিডিঅ' বনাইছিল বিমানত উঠাৰ আগে আগে সেই ভিডিঅ'বোৰ অতি দুখজনক তেওঁলোকে কৈছে আমি নিজৰ চহৰলৈ আকৌ ঘূৰি যাম তেওঁলোক ব্ৰিটিছ নাগৰিক খুব ধুনীয়াকৈ সুন্দৰভাৱে হাঁহি তেওঁলোকে কথাবোৰ নিজৰ ইনষ্টাগ্ৰামত কৈছিল এটো অন্তিমটো ইনষ্টাগ্ৰাম পোষ্ট তেনেধৰণৰ বহু ইনষ্টাগ্ৰাম পোষ্ট এতিয়া কেউটেকৈ গম পোৱা গৈছে দেখা গৈছে আৰু সেই বিমানখনত তেওঁলোক উঠিছিলকৈ নিজৰ ঘৰত ঘূৰি যাম বুলি কিন্তু সেই লোকসকল নিজৰ ঘৰত ঘূৰি যাব নাপালে আদবাটতে মৃত্যু খাবতিলে কণ শিশু আছিল সেই বিমানখনত কণ শিশুসকল এই কম বয়সতেই পৃথিৱীৰ পৰা মেলানি মাগিলে বৃদ্ধ আছিল সেই বৃদ্ধসকলে মৃত্যু খাবতি ল'লে উত্তৰ পূৰ্বাঞ্চলৰ দুগৰাকী
এয়াৰ হোষ্টেছ আছিল তেওঁলোকেও মৃত্যু সাৱটি ল'লে বাছি আহিল অৱশ্যে এজন ব্যক্তি সেই ব্যক্তিজনেই হৈছে বিশ্বকুমাৰ ৰমেশ এইগৰাকী বিশ্বকুমাৰ ৰমেশ কোনোমতে বাছি আহিল বিশ্বকুমাৰ ৰমেশ তেওঁৰ জীৱন ৰক্ষা পৰিল তেওঁ গোটেই জীৱনটো ভাবক কেনেধৰণে থাকিব নিজ চকুৰ সন্মুখতেই কাষত বহি যোৱা মানুহৰ মৃত্যু দেখিলে এইগৰাকী বিশ্বকুমাৰ ৰমেশে সেই মৃত্যুৰ দুৱাৰদলিৰ পৰা তেওঁ উভতি আহিবলৈ সক্ষম হ'ল নিয়তিয়ে তেওঁক লৈ নগ'ল তেওঁৰ জীৱনটো ভগৱানে বচাই ল'লে কিন্তু তেওঁৰ গোটেই জীৱনটো কেনেধৰণৰ ভয়ংকৰ হ'ব ভাবক তেওঁ এই মৃত্যু যি মৃত্যু চকুৰ সন্মুখত দেখিলে ভয়ংকৰ জুইৰ লেলিহান শিখা দেখিলে বিস্ফোৰণ শুনিলে সেই ভয়ংকৰ মৃত্যু আকাশমাৰ্গৰ ভূপৃষ্ঠৰ পৰা 625 ফুট উচ্চতাত সেই মৃত্যুৰ সৈতে লীলা খেলা কৰিলে এই বিশ্বকুমাৰ ৰমেশ নামৰ ব্যক্তিগৰাকীয়ে মৃত্যুৰ সৈতে লীলা খেলা কৰি কোনোমতে জীৱন্ত অৱস্থাত তেওঁ ঘূৰি আহিলে আৰু নিজেই পদব্ৰজে খোজকাঢ়ি গুচি গ'ল সেই ব্যক্তিজনৰ কথা এবাৰ ভাবক তেওঁৰ মনোজগতত কেনেধৰণৰ কথা এই মুহূৰ্তত ক্ৰিয়া কৰি আছে আঘাত পাইছে তেওঁ বুকুত আঘাত পাইছে মুখত আঘাত পাইছে ভৰিত আঘাত পাইছে চকুত আঘাত পাইছে আঘাতৰ এই চিনবোৰ আমি দেখুৱাব নোৱাৰোঁ সম্পাদিত ৰূপত দেখুৱাইছোঁ তাৰ পাছতো সেই ব্যক্তিগৰাকীৰ সাহসক শলাগ লৈছোঁ সেই ব্যক্তিগৰাকী এই দৃশ্যবোৰ গুণজিতক পুনৰ অনুৰোধ জনাম মই দেখুৱাবলৈ সেই ব্যক্তিগৰাকীয়ে খোজকাঢ়ি ৰাস্তা দি গৈ আছে নিজে হস্পিটেললৈ আগবাঢ়ি গৈছে সেই ব্যক্তিগৰাকীৰ অদম্য সাহসক আমি চেলুট জনাইছোঁ ৰাস্তা দি খোজকাঢ়ি গৈ আছে সেই ব্যক্তিগৰাকী কেনেধৰণৰ সাহসী এজন ব্যক্তি হ'ব মৃত্যুৰ দুৱাৰদলিৰ পৰা তেওঁ উভতি আহিছে এই বিমানখনৰ 11A নম্বৰ চিটত বহি গৈছিল সেই ব্যক্তিজন আৰু বিমানৰ সকলো মানুহৰ মৃত্যু হৈ গ'ল তেওঁ বাচি গ'ল আৰু তেওঁ বাচি গৈ জীৱন্ত অৱস্থাত ঘূৰি আহি পদব্ৰজে নিজে আগবাঢ়ি গৈ চিকিৎসালয়ৰ বিচনাত ভৰি দিলেগৈ ক'ৰবাত কিবা এটা শক্তিয়ে যেন তেওঁক বচাই ল'লে এয়াই হৈছে স্বাভাৱিকতে এইবোৰেই হৈছে কিছুমান কথা যিবোৰ কথা হয়তো বহুতেই বিশ্বাস কৰিবলৈ টান পায় বহু ঘটনা পৰিঘটনা হৈ থাকে কিন্তু এই ঘটনাবোৰে বহু কথাই ভবাই তোলে বহু কথাই মনলৈ আহে যি কি নহওক এই বিমান দুৰ্ঘটনাত যিসকলৰ ইতিমধ্যে মৃত্যু হৈ গ'ল সেই মৃতকসকলৰ আত্মাৰ সদ্গতিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ আৰু লগতে আগন্তুক দিনত যাতে এনেধৰণৰ ভয়ংকৰ বিমান দুৰ্ঘটনা নহয় তাৰ বাবে অসামৰিক বিমান প্ৰাধিকৰণে বিশেষ নজৰ দিব বুলি চকু দিব বুলি আমি আশা কৰিছোঁ এইখিনি কৈ এই পোনপটীয়া সম্প্ৰচাৰটোৰ পৰা মই প্ৰাঞ্জলে বিদায় লৈছোঁ পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ